এখন তাৰিখ 13 উজনি বিজয়পুৰ আমি 1950-51 চনতে ভূমিকম্পত আৰু বানপানীত গাঁওখন বিধ্বস্ত হ'ল সেইকাৰণে আমি এইখন তাৰিখ উজনি বিজয়পুৰলৈকে আমি আহিলোঁ 1951 চনত আমি 1992 চনলৈকে তিনিবাৰকৈ পহৰা উদযাপন কৰিছোঁ কিন্তু বিশ্বকাপ হোৱা কৰোণা ইত্যাদি কাৰণত আমি ইমান বছৰে পাতিব পৰা নাছিলোঁ এইবাৰ ৰাইজৰ দান বৰঙণি আৰু শ্ৰম দানেৰে এই পহৰা উদযাপন কৰিছোঁ 1992 চনৰ পৰা আজি 32টা বছৰ পাৰ হ'ল আজি খুব ভাল লাগিছে আমাৰ এটা জনবিশ্বাস এটা আছে পহৰা হৈছে আমাৰ পূৰ্বপুৰুষসকলৰ সৃষ্টি কৰি যোৱা এইটো অমৰ সৃষ্টি আৰু এইটো পৰম্পৰা ৰক্ষা কৰিবৰ কাৰণে আমি এইটো প্ৰচেষ্টা চলাই আছোঁ আমাৰ বিশ্বাস আছে যে পহৰা যদি হয় গাঁৱৰ একতা বৃদ্ধি হয় শ্ৰীবৃদ্ধি হয় আৰু অপবিত্ৰ নাইকিয়া হয় আমি দেৱ দেৱতাক যদি নেদেখাজনক সুস্থ কৰিব পাৰিলে আমাৰ সকলো মংগল হ'ব বুলি আশা কৰা হৈছে সৰ্বমংগলৰ কাৰণে পহৰা আমি উদযাপন কৰিছোঁ সেইকাৰণে আজি ৰিক্তি গাঁৱৰ পৰা নিয়ম হিচাপে আমি মাতিছোঁ আৰু চিলাপথাৰৰ প্ৰদীপ আমি বিহু হিচাপে মাতিছোঁ আজিৰ পৰা আমাৰ পহৰা যাত্ৰা হৈছে আজি পৱন গান আছে কাইলৈ সম্পূৰ্ণৰূপে গোটেই দিন আৰু মাংগলিক কাৰ্য আমি আৰম্ভ কৰিব আৰু ৰাতি মেঘু নৃত্য হ'ব আৰু পৰহি দিনালৈকে আমি নামেৰে আমি বিদায় কৰিব পৰা হৈছে ধন্যবাদ আমি এবাৰ খুব ফূৰ্তিৰে আমাৰ বিজয়পুৰ উজনি বিজয়পুৰ গাঁৱে আপোনাৰ পহৰা এবাৰ উদযাপন কৰিছোঁ এইখিনি হৈছে আমাৰ উপৰোক্ত আমাৰ প্ৰাক্তন গাঁওবুঢ়া দেৱী ক'লেই বৰ বিশেষ ক'বলগীয়া নাই বাৰু এইখন আমি 3দিনীয়া কাৰ্যসূচী ইয়াত যথেষ্ট আমাৰ ৰাইজৰ সহায় সহযোগত এইখন পহৰা উদযাপন কৰা হৈছে ধন্যবাদ 4,000 এইখিনি গোটেইখিনি মিলাই আমাৰ 10,000 মান কাইলৈ জনসংখ্যা ইয়াত উপস্থিত হ'ব বুলি আমি আশা কৰিছোঁ এইখিনি আমাৰ খাদ্য সম্ভাৰখিনি আমাৰ পৰম্পৰাগত নীতিগত আমি জংগলী শাক চব্জি আমি ইয়াত যোগাৰ কৰিছোঁ আৰু মাটিমাহৰ চব্জি আমি ৰেডি কৰি ৰাখিছোঁ আৰু লগতে গাহৰি মাংস আমাৰ সেইখিনি আমাৰ কিমান মানুহৰ কাৰণে খাদ্য যোগাৰ কৰিছে কি কয় মানে প্ৰতিটো দিনে কিমান মানুহৰ কাৰণে খাদ্য যোগাৰ কৰিব সেইখিনি হৈছে আমাৰ গাহৰি এনে আমাৰ 3 দিনত কালিৰ দিনটোত আমি 10টামান গাহৰি আমি যোগাৰ কৰি ৰাখিছোঁ তাৰে অনুপাতত আমাৰ চাউল কমে আমাৰ 40 কুইণ্টেলমান আছে 3 দিনৰ কাৰণে আৰু ঠিক সেই অনুপাতে আমি চব্জিও যোগাৰ কৰি থৈছোঁ গোটেইখিনি